হাতীৰ উৎপাতত বনৰীয়া হাতীৰ উৎপাতত এই দক্ষিণ জামহণ্ডল মইনাপুৰ গাঁৱৰ মানুহে থাকিব নোৱাৰে। আৰু তাৰ লগতে যোৱাকালি ৰাতি চাক ঘৰ ভাঙি ঘৰৰ মাটিৰ ঘৰ আছিলে, এই চাক মাটি জমা হৈ গ'ল। আৰু ভিতৰৰ যিটো অৱস্থা, সেই অৱস্থাটো দেখিলে আপোনালোকে আচৰিত হ'ব। আৰু আজিৰ এই দৃশ্যটোক আপোনালোকে এই কাৰণে লৈ আহিছো, কাৰণ যোৱা বহু দিনৰ পৰা এই আমাৰ যিটো এই অঞ্চলটোত এই দক্ষিণ জামহণ্ডল মইনাপুৰ ভীমৰালী তাৰ লগতে আমাৰ যিটো ধলপুখুৰী, এই এলেকাটোত হাতীৰ অত্যাচাৰত মানুহে থাকিব নোৱাৰা হৈ গৈছে। গাঁৱৰ কিছুমান দাদাহঁতে ইয়াত উপস্থিত হৈছে। তাৰ লগতে আজিৰ এই ভিডিঅ'টো প্ৰত্যেকজন মানুহকে বনাঞ্চলত বসবাস কৰা, তাৰ লগতে প্ৰত্যেকজন মানুহকে ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ ইয়াৰ ওপৰত আমাৰ অসম চৰকাৰে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে কি ব্যৱস্থা ল'ব সেই বিষয়ে আমি অতি সোনকালে যাতে সিহঁতক জনাব পাৰো যে যোৱাকালি ৰাতি যিটো ঘটনা হৈছে সেই ঘটনাটো অলপৰ কাৰণে মানুহ বাচি গ'ল। কিন্তু এয়া চাক, যেতিয়া মাটিৰ ঘৰটো ভাঙিলে সেই মাটিটো একদম ডাইৰেক্ট তেওঁলোকৰ যিটো খোৱাৰ কাৰণে যিটো চকী আছে সেই চকীৰ ওপৰত যেতিয়া পৰিছে চকীটো পৰ্যন্ত ভাঙি গ'ল। গতিকে আমাৰ ইয়াৰ দাদা কেইজনক মই সুধিম যে একচুৱেলিতে ঘটনাটো কি হৈছিলে। ঘটনাটো মানে ৰাতি গোটাই ৰাতিবোৰ সন্ধিয়াৰ পৰা হাতী ইমান মানে হেৰি কৰি আছে আমি টিকিব নোৱাৰে। তাৰপিছত জংঘলৰ ওচৰত এবাৰ গৈছিলো, মই খেতি বাতি আছে তাৰ পৰা খেদি আনিছো, খেদি আনি ইয়াত আহিছে, আহি মোৰ এই লাও গাছ টাছ আছিলে এইবিলাক খাইছে আৰু তামোল গছ ভাঙিছে। তাৰপিছত আমি টৰ্চ মাৰিছো, আকৌ মানুহ খেদাই লৈ আহি পৰা ঘৰটো ভাঙিছে। আচ্ছা, মানে আপোনালোকে টৰ্চ মাৰাৰ লগে লগে তাৰ মানে খেদি আহে, হয় হয় খং উঠি গৈছে, খং উঠিছে মানে, আৰু ই এনেকেই কৰে। আচ্ছা, সিংগল হাতী আছে, হয়, যেতিয়াই ওলাই এনেকেই কৰে সি। মানে দেৱাল ভাঙি দিছে, মাটিৰ দেৱাল ভাঙি দিছে, মাটিৰ দেৱাল ভাঙি তলত যে পৰিছে চকী বকী টেবুল চেবুল যিমান আছিলে আটাইকেইটা ভাঙি গ'ল। আৰু মানুহ যদি থাকিলে মানুহটো মৰিলে হয়। চকীও ভাঙি গৈছে, চাওক আপুনি। টের ভাইয়া সুপারি গাছ ভাঙ্গা দেখি আমরা উঠিয়া আমরা যে সময় লাইট মারছি আমরা খেতেইয়া লিয়ে গিয়ে এই ঘরের মাঝে 2-3টা জাতা মারছে, জাতা মারিয়া গোটা মানুষ যদি 3-4টা মানুষ মরে গেল হয়। এরকম 3-4 কুইন্টাল মাটি পড়ে গেছে, ঘরের দেওয়ালটা ভাঙ্গিয়ে পড়ে গেছে। এখান থেকে ডাইরেক্ট একদম দৌড় দিয়েছে আমরা খেতেইয়া লিয়া গিয়াই মানে 2-3টা একা মারি দিয়েছে, কিছু মানে না, বুঝে না নি। আর আগের চলতেও আই আমার 70টা গোয়ার গাছ ভাঙছে, এরকম বড় বড় 70টা ভাঙছে। ক্ষতিপূরণ কিবা পাইছে? ক্ষতিপূরণ পোৱা নাই, একো পোৱা নাই, কোনো মানুহ অহা নাই, ফৰেষ্টৰো অহা নাই। আচ্ছা, এই যি ঘৰৰ ঘৰ ভাঙিছে সেই ঘৰৰ মহিলাজনী বহুত কষ্ট কৰি চলি আছে। সিহঁতৰ এজন ল'ৰাই খুৱাই আছে মানুহ 4-5জন কেৰেলাৰ কাম কৰি পেলাই, হাজবেণ্ডো নাই। একচুৱেলি কি হয়, আমাৰ এই অঞ্চলত মানে হাতীৰ অত্যাচাৰত বৰ্তমান মানুহবোৰে একদম মানে বহুতেই পৰিচান হৈ গৈছে। তেওঁলোকৰ এই মানে যিটো সন্ধিয়াৰ লগে লগে যিটো হাতী আহি পৰে ন গাঁৱত, হাতী অহাৰ পিছত সেই হাতীবোৰ খেদাও দেখা যাতে কিছুমানে হয়তো গোটেই ৰাতি গুচি যায়। আহক মই বাহিৰৰ কিছুমান দৃশ্য মই আপোনালোকক দেখুৱাম, য'ত পৰা বাহিৰৰ পৰা তেওঁলোকক এই ঘৰটো ভাঙিছিলে। আৰু হাতীৰ এনেকুৱা এটা ক্ষোভ, মানে হাতী যেতিয়া খেদাব গৈছিলে সেই খেদুবাৰ যোৱাৰ সময়তেই হাতী তেওঁলোকৰ ঘৰটো ভাঙি দিছে। ক'ৰ পৰা ভাঙিছে মই আপোনাক সেইটোৱে দেখুৱাই আছো। এয়া চাক, এয়া হৈছে সেই দৃশ্যটো চাক, য'ত নেকি চাক হাতীটো একদম দৌৰি আহি এয়া চাক দেলানটো দেখিছে, এয়া হৈছে মাটিৰ সেই দেৱালটো। মই কেমেৰা পাৰ্চন অনুৰোধ কৰি অলপ সন্মুখত আহি যাক। আৰু এইটো চাক ডাইৰেক্ট ইয়াৰ পৰা ভাঙি ভিতৰত গৈ তেওঁলোকৰ চকী যিটো আছে সেই চকীৰ ওপৰত পৰিছে আৰু চকীটো ভাঙি গৈছে। গতিকে যদি কোনোবা মানুহ থাকিলেও হয় তেতিয়াহ'লে একদম সেকেন্ডত হয়তো মৰি গ'লে হয়। তো ঘরত আসছিলাম না, ঘরে থাকতো তো ফুলান সুলান লইতাম, আমি তো মরে গেলাম মানে। নাতি আয়া ঠেলা মেরে গোটা হালাই দিছে, তো বেটান মেশো ফাইতেছে না। ফরেস্টরে হেরে ভিতরে দেখে আমার কি হেল্প করবার লাগে হেল্প করে দিবার লাগে দিত। চাল ভাত যেটি আছে এটি সব এই যে মাটির তলে ফইরা করে শেষ হয়ে গেছে। আচ্ছা, আপনার নাম? আমার নাম হাসিনা বেগম। স্বামীর নাম? মোরসব আলী। মৃত? মৃত্যু হয়ে গেছে। আচ্ছা, গ্রামের নাম? গ্রামের নাম হচ্ছে দক্ষিণ জামহণ্ডল মইনাপুর।